শনিবাৰে সফলতাৰে সামৰণি পৰিল চৰাইদেউ মহোৎসৱ। শনিবাৰে হিলদৌল ভাঙি হাজাৰ হাজাৰ লোকে লোকাৰণ্য কৰিলে চৰাইদেউ মহোৎসৱস্থলী। লোককৃষ্টি গৱেষণা উন্নয়ন সমিতি, চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত 9 জানুৱাৰীৰ পৰা উদযাপন কৰা চৰাইদেউ মহোৎসৱৰ শনিবাৰে সামৰণি পৰে। মহোৎসৱৰ অন্তিম দিনা পুৱা ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে ৰহণীয়া সাংস্কৃতিক সমন্বয় শোভাযাত্ৰাৰে মহিলে চৰাইদেউবাসীক। উক্ত শোভাযাত্ৰাৰ উদ্বোধন কৰে নেত্ৰকাই নামেৰে পৰিচিত অভিনেতা অৰুণ হাজৰিকাই। দুপৰীয়া চৰাইদেউ সাংস্কৃতিক দল সোণাৰীৰ মহিলাসকলে 600 বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল চুকাফাই শীৰ্ষক গীতেৰে শুভাৰম্ভ কৰে মুকলি সভা। উদযাপন সমিতিৰ সভাপতি তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত উদ্যোক্তাসকলে প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা গোলাঘাটৰ দীনেশ গগৈক লোককৃষ্টি প্ৰজ্ঞা বঁটা, অনাতাঁৰ কথা শিল্পী ডিব্ৰুগড়ৰ সৈয়দ ছাদুল্লাহ কণ্ঠ শিৰোমণি বঁটাকে প্ৰমুখ্য কৰি বহু কেইজনক সন্মানীয় বঁটা প্ৰদান কৰে। মুকলি সভাত মুখ্য অতিথি হিচাপে ম্যানমাৰৰ ৰাষ্ট্ৰদূত জো বৰ লগতে বিশিষ্ট অতিথি হিচাপে লাওছৰ PDR এম্বেচি কংকিঅ চেভাং মেভাং, ঘানাৰ উচ্চায়ুক্তৰ প্ৰধান সচিব কনৰাড নানা কো জো য়াছিয়েট, পূব আফ্ৰিকাৰ মালাবীৰ শীৰ্ষ বিষয়া জোচেফ এ কাবিংগা, অগপ নেতা প্ৰাক্তন মন্ত্ৰী হিৰণ্য কুমাৰ কোঁৱৰৰ লগতে কেইবাগৰাকী লোক উপস্থিত থাকে। মহোৎসৱ উপলক্ষে প্ৰকাশ কৰি ওলোৱা স্মৃতি গ্ৰন্থ শিৱসাগৰৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমাৰজ্যোতি মহন্তই উন্মোচন কৰে। সন্ধিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগণত সমূহীয়া বন্তি প্ৰজ্বলন কৰা হয়। নিশালৈ আমন্ত্ৰিত কণ্ঠশিল্পী দীপানিতা ডেকা আৰু শ্ৰীলংকা ওড়িশাৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। টাই আহোমসকলে মহাব্ৰহ্মাণ্ডৰ সৃষ্টি পৰম মুখ্য জ্যোতিক উপাসনা কৰে। ইয়াক ফুৰালং বুলি কোৱা হয়। ফুৰালং অনুষ্ঠানেৰে আজি চৰাইদেউ মহোৎসৱটো সামৰণি মাৰে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।